সদনত শুনা গৈছে প্ৰাৰ্থনা তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ ৰূপজ্যোতি কুৰ্মী ৰাজনীতি জগতৰ এটি সদা চৰ্চিত নাম এইজনা বিধায়কে কেতিয়াবা নাকে মুখে ভাঙিব বিচাৰে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম কেতিয়াবা আকৌ সীমান্তত হেন যোৱা দি গৈ গুলিৰ শব্দত ফেচাৰ দৰে মাৰে লৰ কোনোদিনা সাংবাদিক আৰু জনতাৰ সন্মুখত একেবাৰে পুষ্পা ষ্টাইল কেতিয়াবা অখিল গগৈ মূৰত মাল নাই বুলি কৰে কটাক্ষ এটা মাথা নথকা এই অখিল গগৈ পাগলটোৱে কেতিয়াবা হিন্দীতে গালি পাৰি মুগলৰ ওপৰত উজাৰে খুব मुगलों ने अन्याय किया यहाँ आके हम लोग का ही पैसा लूट मार के जो बनाया হাঁহি হেনো তেওঁৰ প্ৰধান অস্ত্ৰ তেওঁ নাথাকিলে নজমেই শৰণ এইবাৰ নতুন ৰূপত কুৰ্মী ডাঙৰীয়া সদনত বক্তব্য আৰম্ভ কৰি এটি প্ৰাৰ্থনাৰে তুমি চিত্ত বৃত্তিমূৰ তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথ বন্ত চৰণ সত ছায়া দিয়া দূৰ কৰ মায়া কৰা দয়া প্ৰভু ভগৱন্ত মোৰ বক্তব্য ৰাখিম তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথ বন্ত চৰণ সত ছায়া দিয়া দূৰ কৰ মায়া কৰা দয়া প্ৰভু ভগৱন্ত মোৰ বক্তব্য ৰাখিম তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথ বন্ত চৰণ সত ছায়া দিয়া দূৰ কৰ মায়া কৰা দয়া প্ৰভু ভগৱন্ত মোৰ বক্তব্য ৰাখিম তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথ বন্ত চৰণ সত ছায়া দিয়া দূৰ কৰ মায়া কৰা দয়া প্ৰভু ভগৱন্ত মোৰ বক্তব্য ৰাখিম তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথ বন্ত চৰণ সত ছায়া দিয়া দূৰ কৰ মায়া কৰা দয়া প্ৰভু ভগৱন্ত মোৰ বক্তব্য ৰাখিম তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথ বন্ত চৰণ সত ছায়া দিয়া দূৰ কৰ মায়া কৰা দয়া প্ৰভু ভগৱন্ত মোৰ বক্তব্য ৰাখিম তুমি চিত্ত বৃত্তিমূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ময়ো নাথ বন্ত চৰণ সত ছায়া দিয়া দূৰ কৰ মায়া মুঠতে অসমৰ ৰাজনীতি জগতৰ আজব গজব ব্যক্তিত্বৰ নাম ৰূপজ্যোতি কুৰ্মী এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত